দেউতা আহা নালাগে নালাগে এইবোৰ কৰিবলৈ বহা বহা সৃষ্টি সৃষ্টি ক'ত মা কথাটো কিন্তু চিন্তা কৰিবলগীয়া ময়ো নিবিচাৰোঁ তাইৰ মানসিক অশান্তিটোৱে তাইৰ পঢ়াত বাধা নাপায় কি কৰোঁ জানো এটা কাম কৰা তই স্কুল টিচাৰৰ লগত কথা পাতা নিশ্চয় স্কুলতে কিবা অসুবিধা হৈছে চাগে ইফালে তাই ক্লাছ 9 পঢ়াৰ বোজাও বহুত বেছি হ'ব পাৰে কিবা এটাতো নিশ্চয় হৈছে পাছত যেন কথাবোৰ আমাৰ বাবে সহজ নোহোৱা হৈ পৰিল এফালে 8 মহীয়া সন্তান্তিক বছৰৰ প্ৰচেষ্টা আৰু আনফালে মই জীৱন মৰণৰ কিমান এখন ডাঙৰ যুদ্ধ হ'ব পাৰে আপুনি অনুভৱ কৰিব পাৰিছেনে সকলো কথাই মুকলিকৈ ক'ব পৰাকৈ কেতিয়াবা জানো আপোনালোকে তাইৰ লগত এই পৰিৱেশটোৰ সৃষ্টি কৰিছে সদায় দেখোন নিজে ভবা ধৰণে সকলোবোৰ কাম তাই কৰিব লাগিব বুলি তাইৰ মূৰৰ ওপৰত চাপি দিছে স্কুললৈ আহি যদি তাই সদায় এই পৰিৱেশটোৱে পাই থাকে তাই ভোগ কৰি থকা অসুবিধাবোৰ তাই কাক ক'ব মই জোৰ কৰিছোঁ বাবেহে তাই স্কুললৈ আহিছে কিন্তু স্কুলত হৈ থকা এই পৰিৱেশবোৰে তাইক মানসিকভাৱে ভাগি পেলাইছে আৰু তাই সকলোৰে পৰা আঁতৰি অকলশৰে থাকিব লৈছে নাপায় কোনো শিশুৰ লগতে এনেকুৱা কৰিব নাপায় শিশুৰ মনটো বুজিবলৈ চেষ্টা কৰক তেওঁলোকৰ মনৰ লগত খেলা নকৰিব তাইক আৰু মই এইখন স্কুলত কেতিয়াও আহিবলৈ নিদিওঁ আহিছোঁ শুনকচোন কথাখিনি কোৱাৰ বাবে বেয়া নাপাব কিন্তু অনুভৱ নিশ্চয় কৰিব তেতিয়া হয়তো মোৰ দৰে মাতৃয়ে কেতিয়াও কান্দিবলগীয়া নহয় নমস্কাৰ মোৰ নাম নিৰুপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ কেতিয়াবা যদি হৃদয় জুৰুৱা গান কেতিয়াবা আকৌ বিষাদৰ হুমনিয়া কেতিয়াবা যদি দুচকুৰ ঘুমতি কেতিয়াবা আকৌ প্ৰেমৰ অনুভূতি এয়াই নহয় জানো জীৱন জুৰুৱা গান
DBP Associates presents জুবিনৰ গানে কি আনে জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অসমৰ প্ৰতিখন জিলাতে অনুষ্ঠিত হ'ব অডিশ্যন 15 আগষ্ট 2024 পৰা অনুষ্ঠিত হ'বলগীয়া অডিশ্যনৰ সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক 8638661821 নতুবা 8812831556 নম্বৰত জুবিনৰ গানে কি আনে অনুষ্ঠানৰ চূড়ান্ত প্ৰতিযোগিতাৰ বিজয়ীলৈ আগবঢ়োৱা হ'ব 1 লাখ টকাৰ লগতে আকৰ্ষণীয় উপহাৰ প্ৰথম ৰানাৰ্ছ আপলৈ নগদ 50,000 টকাৰ লগতে আকৰ্ষণীয় উপহাৰ দ্বিতীয় ৰানাৰ্ছ আপলৈ নগদ 30,000 টকা আৰু আকৰ্ষণীয় উপহাৰ ফাইনেলৰ প্ৰতিযোগীৰ বাবেও আছে আকৰ্ষণীয় উপহাৰৰ টোপোলা গতিকে আহক আড়ম্বৰপূৰ্ণ এই প্ৰতিযোগিতাৰ আপুনিও অংশীদাৰ হওক এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিব পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনি আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 97079672885 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 নমস্কাৰ মই দীক্ষু এনি ভাৰত 24ৰ তৰফৰ পৰা অহা 15 আগষ্ট তাৰিখৰ পৰা এটা ৰিয়েলিটি শ্ব' তেওঁলোকে আয়োজন কৰিছে ৰিয়েলিটি শ্ব'টোৰ নাম হৈছে জুবিনৰ গানে কি আনে আৰু এই অনুষ্ঠানটোত 5 বছৰৰ ওপৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব আৰু প্ৰথম অনুষ্ঠানটো আৰম্ভ হ'ব 15 আগষ্ট তাৰিখে ধেমাজি জিলাৰ পৰা গতিকে মই এনি ভাৰত 24 লৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ অনুষ্ঠানটো
যাতে খুব ধুনীয়াকৈ হয় ৰিয়েলিটি শ্ব'টো সকলোৱে যাতে অংশগ্ৰহণ কৰে তাকো মই আহ্বান জনালোঁ আটাইকে 5 বছৰৰ ওপৰৰ সকলোৱে কাৰণ জুবিন দাৰ গানৰ সকলোৱে ফেন গতিকে সকলোৱে আহক এই অনুষ্ঠানটোত ভাগ লওক আৰু নিজৰ টেলেণ্ট আপোনালোকে প্ৰকাশ কৰক থেংক ইউ কেতিয়াবা যদি হৃদয় জুৰুৱা গান কেতিয়াবা আকৌ বিষাদৰ হুমনীয়া কেতিয়াবা যদি দুচকুৰ ঘুমতি কেতিয়াবা আকৌ প্ৰেমৰ অনুভূতি এয়াই নহয় জানো জীৱন জুৰুৱা গান ডিবিপি এছ'চিয়েটছ প্ৰেজেন্টছ জুবিনৰ গানে কি আনে জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অসমৰ প্ৰতিখন জিলাতে অনুষ্ঠিত হ'ব অডিশ্যন 15 আগষ্ট 2024 পৰা অনুষ্ঠিত হ'বলগীয়া অডিশ্যনৰ সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক 8638661821 নতুবা 8812831556 নম্বৰত জুবিনৰ গানে কি আনে অনুষ্ঠানৰ চূড়ান্ত প্ৰতিযোগিতাৰ বিজয়ীলৈ আগবঢ়োৱা হ'ব 1 লাখ টকাৰ লগতে আকৰ্ষণীয় উপহাৰ প্ৰথম ৰানাৰ্ছ আপলৈ নগদ 50,000 টকাৰ লগতে আকৰ্ষণীয় উপহাৰ দ্বিতীয় ৰানাৰ্ছ আপলৈ নগদ 30,000 টকা আৰু আকৰ্ষণীয় উপহাৰ ফাইনেলৰ প্ৰতিযোগীৰ বাবেও আছে আকৰ্ষণীয় উপহাৰৰ টোপোলা গতিকে আহক আড়ম্বৰপূৰ্ণ এই প্ৰতিযোগিতাৰ আপুনিও অংশীদাৰ হওক এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ এতিয়া কি কৰিম বুলি ভাবিছা তাকে ভাবিছোঁ তাইকতো মই আৰু সেইখন স্কুললৈ কেতিয়াও নপঠাওঁ কিন্তু পঢ়া শুনা বন্ধ কৰাই তাইকতো এনেকৈ ঘৰৰ ভিতৰত বন্ধ কৰি ৰাখিব নোৱাৰোঁ কিছুদিন পাৰিলে ধৈৰ্য ধৰোঁ তেতিয়ালৈ অন্ততঃ তাইৰ স্কুলৰ প্ৰতি থকা ভয়টো নোহোৱা হ'ব ময়ো সেইটোৱে ভাবিছোঁ বৰ কষ্ট পালে ছোৱালীজনীয়ে তাই তেনেকুৱা হ'ল বুলি মানুহে তাইৰ লগত এনেকুৱা কৰিব লাগেনে বহুত আঘাত পালোঁ আজি মই কোনে তোমাক আঘাত দিছে বা কোনে তোমাৰ হৃদয় ভাঙি টুকুৰা টুকুৰ কৰিছে আজিৰ ডেটত সেইটো ডাঙৰ কথা নহয় ডাঙৰ কথা হৈছে সেই সকলোবোৰ পাহৰি তুমি কাৰ বাবে হাঁহিবলৈ ৰৈ আছা আমাৰ ছোৱালী দুজনীৰ বাবে নহয় জানো তেনেহ'লে সেইবোৰ কথা ভাবি মনটো কিয় বেয়া কৰিছা পৃথিৱীৰ সকলোৱে তাইক অনাদৰ কৰিলেও তোমাৰ মোৰ আদৰেৰে তাইক ডাঙৰ কৰিম চাবা তাই এদিন সকলোৰে চকুত জিলিকি উঠিব
ভাল মানুহ হ'বলৈ হ'লে বহুত ডাঙৰ কিবা এটা কৰিব নালাগে নহয়। সৎ শিক্ষা আৰু মনুষ্যত্ববোধ থাকিলেই যথেষ্ট। আৰুতো আমি আমাৰ সন্তানক সেই শিক্ষাই দিছোঁ। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ। কেতিয়াবা যদি হৃদয় জুৰুৱা গান, কেতিয়াবা আকৌ বিষাদৰ হুমনীয়া, কেতিয়াবা যদি দুচকুৰ ঘুমতি, কেতিয়াবা আকৌ প্ৰেমৰ অনুভূতি। এয়াই নহয় জানো জীৱন জুৰুৱা গান? DBP এছ'চিয়েটছ প্ৰেজেন্টছ জুবিনৰ গানে কি আনে। জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অসমৰ প্ৰতিখন জিলাতে অনুষ্ঠিত হ'ব অডিশ্যন। 15 আগষ্ট 2024 পৰা অনুষ্ঠিত হ'বলগীয়া অডিশ্যনৰ সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক 8638661821 নতুবা 8812831556 নম্বৰত। জুবিনৰ গানে কি আনে অনুষ্ঠানৰ চূড়ান্ত প্ৰতিযোগিতাৰ বিজয়ীলৈ আগবঢ়োৱা হ'ব 1 লাখ টকাৰ লগতে আকৰ্ষণীয় উপহাৰ। প্ৰথম ৰানাৰ্ছ আপলৈ নগদ 50,000 টকাৰ লগতে আকৰ্ষণীয় উপহাৰ। দ্বিতীয় ৰানাৰ্ছ আপলৈ নগদ 30,000 টকা আৰু আকৰ্ষণীয় উপহাৰ। ফাইনেলৰ প্ৰতিযোগীৰ বাবেও আছে আকৰ্ষণীয় উপহাৰৰ টোপোলা। গতিকে আহক, আড়ম্বৰপূৰ্ণ এই প্ৰতিযোগিতাৰ আপুনিও অংশীদাৰ হওক। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক, সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।
আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 নমস্কাৰ মই দীক্ষু এনি ভাৰত 24 তৰফৰ পৰা অহা 15 আগষ্ট তাৰিখৰ পৰা এটা ৰিয়েলিটি শ্ব' তেওঁলোকে আয়োজন কৰিছে ৰিয়েলিটি শ্ব'টোৰ নাম হৈছে জুবিনৰ গানে কি আনে আৰু এই অনুষ্ঠানটোত 5 বছৰৰ ওপৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব আৰু প্ৰথম অনুষ্ঠানটো আৰম্ভ হ'ব 15 আগষ্ট তাৰিখে ধেমাজি জিলাৰ পৰা গতিকে মই এনি ভাৰত 24 লৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিলো অনুষ্ঠানটো যাতে খুব ধুনীয়াকৈ হয় ৰিয়েলিটি শ্ব'টো সকলোৱে যাতে অংশগ্ৰহণ কৰে তাকো মই আহ্বান জনালো আটাইকে 5 বছৰৰ ওপৰৰ সকলোৱে কাৰণ জুবিনদাৰ গানৰ সকলোৱে ফেন গতিকে সকলোৱে আহক এই অনুষ্ঠানটোত ভাগ লওক আৰু নিজৰ টেলেণ্ট আপোনালোকে প্ৰকাশ কৰক থেংক ইউ কেতিয়াবা যদি হৃদয় জুৰুৱা গান কেতিয়াবা আকৌ বিষাদৰ হুমনিয়া কেতিয়াবা যদি দুচকুৰ ঘুমতি কেতিয়াবা আকৌ প্ৰেমৰ অনুভূতি এয়াই নহয় জানো জীৱন জুৰুৱা গান ডিবিপি এছ'চিয়েটছ প্ৰেজেন্টছ জুবিনৰ গানে কি আনে জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অসমৰ প্ৰতিখন জিলাতে অনুষ্ঠিত হ'ব অডিশ্যন 15 আগষ্ট 2024 পৰা অনুষ্ঠিত হ'বলগীয়া অডিশ্যনৰ সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক 8638661821 নতুবা 8812831556 নম্বৰত জুবিনৰ গানে কি আনে অনুষ্ঠানৰ চূড়ান্ত প্ৰতিযোগিতাৰ বিজয়ীলৈ আগবঢ়োৱা হ'ব 1 লাখ টকাৰ লগতে আকৰ্ষণীয় উপহাৰ প্ৰথম ৰানাৰ্ছ আপলৈ নগদ 50,000 টকাৰ লগতে আকৰ্ষণীয় উপহাৰ দ্বিতীয় ৰানাৰ্ছ আপলৈ নগদ 30,000 টকা আৰু আকৰ্ষণীয় উপহাৰ ফাইনেলৰ প্ৰতিযোগীৰ বাবেও আছে আকৰ্ষণীয় উপহাৰৰ টোপোলা গতিকে আহক আড়ম্বৰপূৰ্ণ এই প্ৰতিযোগিতাৰ আপুনিও অংশীদাৰ হওক এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে কেতিয়াবা যদি হৃদয় জুৰুৱা গান কেতিয়াবা আকৌ বিষাদৰ হুমনিয়া কেতিয়াবা যদি দুচকুৰ ঘুমতি কেতিয়াবা আকৌ প্ৰেমৰ অনুভূতি এয়াই নহয় জানো জীৱন জুৰুৱা গান ডিবিপি এছ'চিয়েটছ প্ৰেজেন্টছ জুবিনৰ গানে কি আনে জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অসমৰ প্ৰতিখন জিলাতে অনুষ্ঠিত হ'ব অডিশ্যন 15 আগষ্ট 2024 পৰা অনুষ্ঠিত হ'বলগীয়া অডিশ্যনৰ সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক 8638661821 নতুবা 8812831556 নম্বৰত
কোনো শিশুকেই নকৰিব সৰুৰে পৰাই অকণমান স্বাধীন চেতিয়া হ'বলৈ শিকাওক মাত্ৰ ঠিকমতে আগুৱাইছেনে নাই দূৰৰ পৰা চাই থাকক তাইৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ আমি তাইক সুযোগ এটা দিব লাগিব আমাৰ সন্তানেই যে আমাৰ ভৱিষ্যত সেই কথা প্ৰতিজন পিতৃ মাতৃ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী উপলব্ধি কৰাটো উচিত সেয়া লাগিলে এগৰাকী সুস্থ ছাত্ৰ ছাত্ৰীয়ে হওক বা শাৰীৰিকভাৱে সক্ষম ছাত্ৰ ছাত্ৰী নহওক কিয় কাহিনী উশাহত হেৰাই ক'ব লগা কাহিনী সাঁথৰ হৈ যায় শাওনৰ আকাশে উচুপি কান্দিছে জোনাকৰ বানত খেপা ভাহিছে বুকুৰ খিৰিকীৰে চোৱাচোন জুমি সপোন জ্বলিছে উমি ক'ব লগা কাহিনী উশাহত হেৰাই ক'ব লগা কাহিনী সাঁথৰ হৈ যায় হেজাৰ তৰাৰ সাধু কথা জোনাকে জানে বুকুৰ কিমান বেথা বুকুৰ দুৱাৰ বগাইছে ৰঘুমলা ইপাৰ সিপাৰ কোনে দেখা বুকুৰ খিৰিকীৰে চোৱাচোন তুমি সপোন জ্বলিছে উমি ক'ব লগা কাহিনী উশাহত হেৰাই ক'ব লগা কাহিনী সাঁথৰ হৈ যায় শাওনৰ আকাশে উচুপি কান্দিছে জোনাকৰ বানত খেপা ভাহিছে বুকুৰ খিৰিকীৰে চোৱাচোন জুমি সপোন জ্বলিছে